সম্পূৰ্ণ আয়োজন তেওঁ কৰিছে, গতিকে ধৰিত্ৰী সূত্ৰধৰক আমি মঞ্চত বিচাৰিছোঁ। নমস্কাৰ, শুভ সন্ধিয়া। আজি ইয়াত উপস্থিত থকা মোৰ সন্মানীয় বিচাৰক মণ্ডলী আৰু লগতে দৰ্শকসকললৈ মোৰ ফালৰ পৰা নমস্কাৰ যাচিলোঁ। মই নমিতা চৌত্ৰধৰ, মোৰ ৰংজলী চোতাৰ পৰা জীয়ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ। ধন্যবাদ। হেল্ল', তোমাৰ নামটো কি বলক ক'লা? তোমাৰ নামটো কোৱাচোন এবাৰ। নমস্কাৰ ছাৰ, মোৰ নামটো নমিতা চৌত্ৰধৰ। হয়, তোমাৰ অভিৰুচি? মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ। তুমি আজি নিজকে কি হিচাপে সজাই তুলিছা? মই আজি নিজকে চৌত্ৰধৰ জীয়ৰী হিচাপে সজাই লৈ আহিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ।
আৰম্ভ কৰা মই এখন আচলতে নাটক কৰিছিলোঁ মৰহা ফুলৰ সুবাস বুলি তাৰে এটি সৰু দৃশ্য কৰিবলৈ যত্ন কৰিছোঁ কিবা ভুল হ'লে ক্ষমা কৰি দিব শেৱালি শেৱালি বাইদেউ শেৱালি ক'ত বাইদেউ বাইদেউ শেৱালি ক'ত মেনকা মোক ক্ষমা কৰি দে মেনকা মোৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি শেৱালি আজি শেৱালি শেৱালি এইটো কি হ'ল শেৱালি শেৱালি তই এবাৰ মোক মা বুলি মাত শেৱালি শেৱালি উজ্জ্বল শেৱালি শেৱালি মোৰাই ভুল আছিল এই জখিনীজনীৰ হাতত শেৱালি তই এবাৰ মা বুলি মাতচোন শেৱালি তই এবাৰ মোক মা বুলি মাত শেৱালি তই মোক এবাৰ মা বুলি মাত শেৱালি ধন্যবাদ ছাৰ ধন্যবাদ বহুত বহুত ধন্যবাদ মনমি তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ এনেকৈ অভিনয়ৰ লগত জড়িত হৈ থাকা আৰু আগবাঢ়ি যোৱা ধন্যবাদ ধন্যবাদ ছাৰ নমস্কাৰ মোৰ নাম শ্ৰী উত্তৰা সূত্ৰধৰ মই ৰংজলী চুটাৰপাৰা নিবাসী মোৰ অভিৰুচিবলৈ ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ ধন্যবাদ হেল্ল' কি নাম ক'লা নমস্কাৰ মোৰ নাম শ্ৰী উত্তৰা সূত্ৰধৰ তোমাৰ অভিৰুচি নৃত্য হয় হয় ছাৰ এনে কি নৃত্য কৰি ভাল পোৱা যিকোনো মিউজিকৰ দায়িত্বত কোন আছে হেল্ল' ঠিক আছে ধন্যবাদ মই নমিতা চক্ৰধৰক আকৌ এবাৰ মঞ্চত মাতিব বিচাৰিছোঁ যিহেতু টেলেণ্ট ৰাউণ্ডটো এক্সট্ৰাকৈ নহ'ব সেয়েহে মই ইয়াতে আকৌ এবাৰ নমিতা চক্ৰধৰক মাতিবলৈ অনুৰোধ জনাইছোঁ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ সকলোৱে নৃত্যই ভাল পায় নেকি হয় ছাৰ বেলেগ কিবা ছাৰ ৰন্ধা বঢ়া কৰিও ভালে পাওঁ কি বনাব জানা ছাৰ চব কিছু বনাব জানো মাংস ছাৰ জানো জানা হয় ছাৰ মাংস বনাওঁতে তুমি কেনেকৈ আৰম্ভ কৰা ছাৰ বুজি পোৱা নাই তুমি যেতিয়া ঘৰত মাংস বনাবা হয় ছাৰ মাংসটো কেনেকৈ বনোৱা আৰম্ভ কৰিবা বুজি পাইছা পাইছোঁ ছাৰ কোৱাচোন ছাৰ প্ৰথমতে জুইটো জ্বলাই ল'ম জ্বলাই লোৱাৰ পিছত কেৰাহীখন পাতি দিম পাতি দিয়াৰ পিছত তেলটো দি পেলাই পিঁয়াজ নহৰু জলকীয়া দি পেলাই ভাজি মাংসটো দি পেলাই অকণমান ঢাকি দি পেলাই আলুটো দি পেলাই তাৰপিছত অকণমান ভাজি তাৰপিছত পানী দি পেলাই উতলাই পেলাই অকণমান পিছতে হ'ব ছাৰ সোৱাদ হৈছেনে নাই ছাৰ খোৱা নাই খাব লাগিব মই খাব পাৰিমনে ছাৰ পাৰিব ঠিক আছে তোমাৰ নৃত্য খুবেই ভাল পোৱা ন হয় ছাৰ এনে তুমি কোনবিলাক গীতত মানে নৃত্য কৰি ভাল পোৱা ছাৰ মই চব কিছু নৃত্য কৰিয়ে ভাল পাওঁ ঠিক আছে এটা আধুনিক গীতত তুমি নৃত্য কৰি দেখা অসমীয়া আধুনিক গীতত ঠিক আছে হ'ব ছাৰ মিউজিক এটা দিলে ভাল হয় মিউজিক দাদা
ধন্যবাদ নমিতা, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। হেল্ল'। নমস্কাৰ সন্মানীয় শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী তথা ইয়াত গৈ খোৱা সমূহ সূত্ৰধৰবাসী ৰাজ্যলৈ মই নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী বিনুমা বড়ো, মই কথাকথি নিবাসী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে নৃত্য কৰি লগতে ৰন্ধা বঢ়াৰ লগত জড়িত হৈ খুবেই ভাল পাওঁ। মোৰ ক্ৰমিক নং হৈছে 3। আজি মই পোনপ্ৰথমবাৰৰ বাবে মই ইয়াত সূত্ৰধৰ সাজপাৰ পৰিধান কৰি আপোনালোকৰ মাজত সজাই তুলিব পাৰিছোঁ। তাৰ বাবে মই এইখন মঞ্চৰ লগত জড়িত থকা সমূহ কৰ্মকৰ্তাবৃন্দলৈ ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে আগলৈ যাবলৈ কাৰণে সহায় সহযোগিতা কৰিব। ধন্যবাদ। বিনুমা, হয় ছাৰ। তোমাৰ অভিৰুচি কি? ছাৰ, মোৰ অভিৰুচি হৈছে নৃত্য আৰু ৰন্ধা বঢ়াৰ লগত জড়িত হৈ মই খুবেই ভাল পাওঁ। ৰন্ধা বঢ়া। হয় ছাৰ। তুমি বড়ো ছোৱালী, হয় ছাৰ। বিশেষকৈ কি বনাই ভাল পোৱা তুমি? ছাৰ, মই পিঠালি শাক, যিহেতু মই বড়ো ছোৱালী। পিঠালি শাক। হয়। পিঠালিটো কেনেকৈ বনাই? আমাৰ ৰাইজক শিকাই দিয়ক। হয়তো কিছুমানে নাজানিবও পাৰে পিঠালি বনাব ন? হয় ছাৰ। তুমি শিকাই দিয়াচোন কেনেকৈ বনাব। ছাৰ, পোনপ্ৰথমে পিঠালিটো গুড়া কৰি ল'ম। চাউলটো গুড়া কৰি লৈ তাৰপিছত পিঠালি যিকোনো হওক পাতৰ পিঠালি মানে লাই পাতৰ পিঠালি বনাব পৰা যায়। সেই পিঠালিটো গুড়া কৰি লৈ পানী বহাই দি তাৰপিছত পিঠালিটো দি আৰু তাতে পাতটো দি একেলগে বনাই তাৰপিছত তাতে খাৰ দিয়া হয়। হৈ গ'ল। পিছে গেছত বনালা নে ছাৰ, জুইত জুইত বনালা? বনাইছোঁ। অঁ, জুইত বনালা। মানে জুইটো ধৰা গমেই নাপালো ন। ছাৰ, পোনপ্ৰথমে আমি জুইটোৱে ধৰি দিওঁ। অঁ অঁ। পিছে ধন্যবাদ, তোমাৰ ধন্যবাদ ছাৰ। ভৱিষ্যত উজ্জ্বল কামনা কৰি
চুতাৰপাৰাৰ বোৱাৰী। ধন্যবাদ। হেল্ল' নামটো কি ক'লে? মোৰ নাম কুমলিতা ৰাভা। কুমিতা কুমলিতা। কুমলিতা। হয়। আপুনি যিহেতু এগৰাকী ৰাভা জীয়ৰী লগতে বোৱাৰী, হয় ছাৰ। তো আজি মঞ্চখনত আহিবলৈ কেনেকৈ আকৰ্ষণ হয়? মই সূতাৰপাৰাৰ পোচাক পিন্ধি আজি বিৰাট ভাল লাগিছে। কি পোচাক? কওক, একো নহয়, লাজ কৰিব নালাগে। সূত্ৰধৰ পোচাক হয়নে? হয় ছাৰ। আপুনি মানে সূত্ৰধৰ পোচাকযোৰ ভাল পায় ন? বুজিবনে ছাৰ? মানে আপুনি সূত্ৰধৰ যোনটো পোচাক, হয়। সেই পোচাকযোৰ মানে পিন্ধিবলৈ কিয় আগ্ৰহী হৈছে? কুৱেশ্যনটো বুজি পাইছে? মানে আমি যিহেতু এযোৰ ড্ৰেছ পিন্ধিবলৈ হেঁপাহ কৰোঁ ন, কোনোবাই ৰাভা পিন্ধিব, কোনোবাই বড়ো পিন্ধিব। তো আজি এইখন যিহেতু সূত্ৰধৰ অনুষ্ঠান, ইয়াত সূত্ৰধৰ সাজযোৰ পিন্ধাৰ কাৰণে এটা কম্পিটিশ্যন পাতিছে। তো আপুনি কেনেদৰে মানে আগ্ৰহী হ'ল, আকৰ্ষণ কেনেকৈ কৰিলে আপোনাক? আপোনাৰ কেনেকৈ মন গ'ল পিন্ধিব? বুজি পাইছে? বুজিবনে ছাৰ? বুজিব। মানে আপুনি কিয় আহিছে ইয়াতে, মানে কি ভাবি আহিছে সেইটোৱে কওকচোন। আপোনাৰ নিজৰ যি মনত যি আহিছে সেইটোৱে কৈ দিয়ক। মই এনেকুৱা মানে অসমীয়া ভালকে মই ক'বলৈ নাজানো। তাৰমানে মই নাগালেণ্ড ডিমাপুৰতে আছিলোঁ ছাৰ। পিছত ইয়াত মা দেউতা আহিছে। পিছত আৰু এনেকুৱাই বিয়া হ'লো ৰংজুলি সূতাৰ পৰা। তাৰ কাৰণে ইমান ভালকে বুজিও নাপাওঁ। ঠিক আছে তেনেহ'লে, থেংক ইউ। ধন্যবাদ। নমস্কাৰ ছাৰ, মোৰ নাম শ্ৰী আল্পনা ৰাভা। আজিৰ এই অনুষ্ঠানত উপস্থিত সন্মানীয় বিচাৰক মণ্ডলী তথা সমূহ দৰ্শকলৈ মোৰ ফালৰ পৰা বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই বন্দাপাৰা গাঁৱৰ নিবাসী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ। ধন্যবাদ। হেল্ল', আল্পনাৰ ৰাভা। হয় ছাৰ। বহু দূৰৰ পৰা আহিছা ন? হয়। তোমাকো একেই কুৱেশ্যন কৰিও আগতেও কৰিছিলোঁ। হয় ছাৰ। তুমি যিহেতু এগৰাকী ৰাভা জীয়ৰী, হয়। তো কেনেকৈ আকৰ্ষণ হ'লা আজি সূত্ৰধৰ সাজযোৰ পিন্ধাৰ কাৰণে? আজি মই খুবেই আনন্দিত যে এজনী ৰাভা ছোৱালী হৈ সূত্ৰধৰ সাজপাৰ পৰিধান কৰিব পাইছোঁ। ঠিক আছে, ধন্যবাদ। ধন্যবাদ ছাৰ। মাইক্ৰফোনটো ল'ব, কটলেছটো
কটলেছটো লৈ যাব বানর বানর জঙ্কের বদি ধরা হিন্দিসাং প্রেমের এক বুড়ালা মৃত্যু খাপতি খুনাখুতি বুয়ালা মিলিয়ে দেখর কীর্তি রাখিলাম রং ঘর পাপড়ি তুদুলি মুদুলি তোকে দেখি মন জোর করে খেলি মেলি কোনো নোয়া নজরা নেদে থাকে ভিতরে উমালা দিয়ার অগ্নি ডিঙি দিশানি দিপানে বড় বুড়া বুড়া জানোই জেরেঙা পথার জানোই কালে জয় মতি জানোই কালে জয় মতি জানোই কটা পানি নগা সাহু পালে জানোই দূরে ও বেজারো জানোই সাজিনা হুকালে জানোই সাজিনা হুকালে নমস্কাৰ মোৰ নাম শ্ৰী মল্লিকা সূত্ৰধৰ মোৰ গাঁও দাবিলি ৰুম্বুদাৰা নিবাসী ধন্যবাদ মল্লিকা হয় ছাৰ ক'ত ঘৰ ক'লা দাবিলি ৰুম্বুদাৰা ডাবলি তুমি কি কৰি ভাল পোৱা মই পঢ়ি ভাল পাওঁ পঢ়ি ভাল পোৱা কোন ক্লাছত পঢ়ি আছা এইচএছ ছেকেণ্ড ইয়াৰ ছেকেণ্ড ইয়াৰ হয় কোন কলেজ দুধনৈ কলেজ দুধনৈ কলেজ তুমি কি সাজপাৰ পিন্ধিছা সূত্ৰধৰ ট্ৰেডিশ্যনেল ড্ৰেছ নামসমূহ জানা হয় কোৱাচোন নামসমূহ কোৱা কি কি পিন্ধিছা কোৱা সেউজীয়া মেখেলা আৰু সেউজীয়া গামোচা এই দুটা গামোচাখন গোটেই সেউজীয়া নে বগা আৰু সেউজীয়া সেউজীয়া কোনখিনি সেউজীয়া বুলি কয় গামোচাৰ কোনটো ভাগত সেউজীয়াখিনি আছে এইটো সেইটো আমাক কি বুলি কোৱা হয় নাজানো নাজানা তো তুমি ডাঙৰক সুধি ল'বা ঘৰত কাপোৰ বইনে বৈ তো মাক সুধি ল'বা গামোচাৰ যোনটো আমাৰ ছাইডত থাকে সেইটো কি বুলি কোৱা হয় ঠিক আছে হ'ব ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী নিজৰা সূত্ৰধৰ আৰু মই দাবিলি ৰুম্বুদাৰ নিবাসী মোৰ অৱৰুচি বুলি ক'ব গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ তোমাৰ কি বুলি ক'লা নামটোৰ পিছত মই নৃত্য কৰি খুবেই ভাল পাওঁ সেইটো কি বুলি কোৱা হয় অভিৰুচি হয় অভিৰুচি হয় হাতত কি পিন্ধিছা ব্ৰেচলেট ব্ৰেচলেট চাওঁ হাতখন ইখন হাতত খুৰী ছাৰ খৰি টাইম কিমান হ'ল ন ছাৰ মই এতিয়া এনে পিন্ধিবৰ কাৰণে লৈছোঁ ঠিক আছে একো নাই তুমি নৃত্য কৰি ভাল পোৱা ন ঠিক আছে ধন্যবাদ তোমাৰ নৃত্য পিছত চাম ঠিক আছে ধন্যবাদ Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
নমস্কাৰ, মোৰ নাম শ্ৰী মাধৱী সূত্ৰধৰ। মোৰ সম্পূৰ্ণ পৰিচয় বুলি ক'বলৈ গ'লে মই কামাৰপাৰাৰ জীয়ৰী আৰু ৰংজলী চুটাৰপাৰাৰ বোৱাৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই ৰন্ধা বঢ়া কৰি খুবেই ভাল পাওঁ। ধন্যবাদ। ধন্যবাদ। তুমি ৰন্ধা বঢ়া কৰি ভাল পোৱা ন? হয় ছাৰ। ঘৰত ভাত বনোৱা নিশ্চয়? ভাত বনাই থকা? হয় ছাৰ, ভাত বনাই। তাৰ উপৰি আৰু কি কি বনোৱা? আজিকালিতো ইউটিউবত চাইছে বহুতে বহুত কিবা কিবি বনাই ন ঘৰত? হয় ছাৰ। এনে সেনেকুৱা কিবা স্পেচিয়েল আছে নেকি ঘৰত? মানে ইউটিউব চাই চাই বনোৱা? নাই ছাৰ, এতিয়া একো নাই। নাই। নাই ছাৰ। এনে ঘৰত সাধাৰণতে কি কি চব্জি বনোৱা? মই দালি বনাওঁ, আলু ভাজি। দালি কেনেকে বনোৱা কওকচোন এবাৰ? দালিটো মই প্ৰথমতে ধুই লওঁ। ধোৱাৰ পিছত পানী দি কিনে গেছত তুলি দিওঁ। ঠিক আছে, ধন্যবাদ। ধন্যবাদ ছাৰ। বানর জঙ্কের বদিনরা হিন্দিসাং প্রেমেরে বুড়ালাম মৃত্যু খাবতি খুনাখুতি বুয়ালা মিলিয়ে দেখর কীর্তি রাখিলাম রংঘর বাকরি তুদুলি মুদুলি তোকে দেখি মন মন করে খেলি মেলি কোনো নোয়া নজরা নেদে থাকে ভিতরে সুমালা হিয়ার অগ্নি দিঙি দিচাঙি দিপাঙি বরফ বরাত বরাত নমস্কাৰ, মোৰ নাম শ্ৰী পম্পী সূত্ৰধৰ। মোৰ গাঁও ক'বলৈ গ'লে মই ৰম্বুদাৰাৰ লাবিলি নিবাসী। নমস্কাৰ। পম্পী, হয় ছাৰ। কি কৰি ভাল পোৱা? মই গীত গাই আৰু ৰন্ধা বঢ়া কৰি ভাল পাওঁ। গীত গাই? হয় ছাৰ। ঠিক আছে, তোমাৰ পৰা এটা গীত শুনিম। হ'ব ছাৰ। অকণমান গুণগুণাই দিয়া। হ'ব ছাৰ। ছাৰ ভুল হ'লে ক্ষমা কৰিব। কোৱা। আকাশে বতাহে তোমাক দেখিছো, অচিনা বেশত উপচি পৰিছো। আকাশে বতাহে তোমাক দেখিছো, অচিনা বেশত উপচি পৰিছো। কি যে উঠিছে বুকুতে সঘনে, মেৰিয়াই বান্ধিছে বুকুতে সঘনে। আপেলে something তুমি বাৰু জানানে, বুকুতে আকাশে বোমাকে তুলনে, অচিনা বেশত উপচি পৰিছে। নমস্কাৰ। ধন্যবাদ। Kita lihat nih.
নমস্কাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী লগতে ইয়াত উপস্থিত থকা সমূহ দৰ্শকবৃন্দলৈ মোৰ নাম শ্ৰী ভূমিকা সূত্ৰধৰ মোৰ ঘৰ গোৱালপাৰা জিলাৰ ধূপধাৰা সূতাৰপাৰাত অৱস্থিত মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য আৰু অভিনয় কৰি খুবেই ভাল পাওঁ ধন্যবাদ ভূমিকা হয় ছাৰ তুমি আজি কিছুমান অলংকাৰ পিন্ধি আহিছা হয় হয় ছাৰ নামসমূহ আমাক জনাই দিলে ভাল পাম ছাৰ মই যিটো হাতত পিন্ধিছোঁ সেইটো খাৰু বুলি কোৱা হয় আৰু ডিঙিত যিটো পিন্ধিছোঁ সেইটো পইচানী মালা কোৱা হয় আৰু ভৰিত মই চেলা পিন্ধিছোঁ আৰু কাণত কাণত এইটো কাণফুলি ঠিক আছে ধন্যবাদ ধন্যবাদ ছাৰ জানৈ জেৰেঙা পথাৰত জানৈ কালি জয় মতি জানৈ কালি জয় মতি জানৈ কটা পানী নগা চাও পালে জানৈ দূৰেও বেজাৰত জানৈ জাজিনৈ শুকালে জানৈ জাজিনৈ শুকালে জানৈ দূৰে হেৱৈ বাতৰি নাহে পাৰে মাতে শুনিয়ৈ আচনো হাৰি জাপিয়ৈ আনন্দ হাৰি কাঠিয়ৈ নিয়ৰতে বিয়া যাওঁ ঘূৰি পাৰে মাতে শুনিয়ৈ আচনো হাৰি জাপিয়ৈ আনন্দ হাৰি কাঠিয়ৈ নিয়ৰতে বিয়া যাওঁ ঘূৰি এৰহি দূৰতে শুনিলো হায়ৈ হালি জানৈ বানৰে চিঞৰি জানৈ দ্বাৰকাৰে নাতি জানৈ দ্বাৰকাৰে নাতি জানৈ প্ৰণৰ প্ৰজাপতি হ'ল আজি নমস্কাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী তথা কমিটিৰ সদস্যসকল আৰু ইয়াত উপস্থিত দৰ্শকবৃন্দসকল মোৰ নাম শ্ৰী দিয়া সূত্ৰধৰ মই আগিয়াৰ জীয়ৰী মই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এগৰাকী ছাত্ৰী মই এইবাৰ HSLC মেট্ৰিক পৰীক্ষা দিছোঁ মই আজি সূত্ৰধৰ সম্প্ৰদায়ৰ পৰম্পৰা প্ৰদৰ্শনৰ পোছাক পিন্ধি এই মঞ্চত উপস্থিত হৈছোঁ মোৰ অভিৰুচি ক'বলৈ গ'লে মই নৃত্য আৰু নাম গীত গাই খুবেই ভাল পাওঁ আজি নিজৰ সাংস্কৃতিক সম্প্ৰদায়ৰ পৰম্পৰা প্ৰদৰ্শন কৰিবলৈ পাই আজি মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ ধন্যবাদ ধন্যবাদ দিয়া ন নমস্কাৰ ছাৰ নমস্কাৰ তুমি হাতত দুপাত কিবা পিন্ধি আছা হয় ছাৰ নামটো কৈ দিবাচোন মই হাতত পিন্ধা দুযোৰৰ নাম হৈছে মুঠি খাৰু থেংক ইউ আৰু তুমি কৈছা তুমি বিয়া গীত গাই ভাল পোৱা ন নামৰ গীত নে বিয়া গীত নাম গীত নাম গীত তো বহু টাইম আমি গীত শুনা নাই ন এতিয়া আমি নামৰ গীত শুনি লওঁ অকণমান গুণগুণাই দিয়া ঠিক আছে শংকৰে কৈ গ'ল মাধৱ নেৰিবা 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 শংকৰ মাধৱ পাহৰি গৈছোঁ চৰি ক্ষমা কৰি দিব ঠিক আছে এনেও তুমি ধুনীয়া গাইছা তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ থেংক ইউ ছাৰ হায়ৈ হালি এৰহি দূৰতে শুনিলো হায়ৈ হালি জাপি এৰহি মনতে বুজিলো হায়ৈ হালি জাপি ফুলৰে মাতে শুনিয়ৈ নাচনো হালি জাপিয়ৈ আনন্দ হালি কাঠিয়ৈ নিয়ৰতে
নমস্কাৰ সকলোকে। মোৰ নাম সুমিত্ৰা সূত্ৰধৰ। মই এই অঞ্চলৰ হাটখোলা বুঢ়ীৰ জীয়ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি খুবেই ভাল পাওঁ আৰু তাৰ লগতে গীত গাই খুবেই ভাল পাওঁ। সেয়েহে মই অলপমান গীত এটি গাই দিব অনুমতি বিচাৰিছোঁ। থেংক ইউ ছাৰ, ধন্যবাদ। ঐ লালি লালি, ঐ লাই মোৰ সোণাই, ঐ লালি লালি ঐ হাতু বিহু তৰি ঘূৰাই লৈ আহিলি, ঐ মোক লাহৈলা লগনে লাই ঐ লালি লালি ঐ হায় ঐ এইবেলি বহাগত বিয়ানে পাতলতে হালৈ নপৰিব, তনেহে মোৱাহেলে বাংলে যৌবন গলেহেলে ঠেং ঠেং দেহালে নপৰিব, তনেহে মোৱে হনতি ঐ যৌবনৰে লগৰী ঐ, যৌবনৰে লগৰী ঐ, যৌবন গলে পাবা কি নয়। ধন্যবাদ ৰাজা। ধন্যবাদ জনাইছোঁ Thank you, সুমিত্ৰা sir. সূত্ৰধৰ। তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। Thank you, sir. Thank you. Thank you. জংকিৰ বদি ধৰা চাং প্ৰেমেৰে পুৰালা মৃত্যু খাপতি খুনা সুতি বোৱালা মিৰিৰে দেশৰ কীৰ্তি ৰাখিলা মোৰ মনৰ ৰংঘৰৰ বাকৰি তুদুলি মুদুলি তোকে দেখি মন মোৰ কৰে খেলি মেলি কোনো নোহোৱা নজনা নেদে থাকে ভিতৰি সোমালা হিয়াৰ আপুনি ডিঙি দিচাঙি দিপাহি বৰফ বুঢ়া বুঢ়া জানৈ জেৰেঙা পথাৰত জানৈ কানে জয় মতি জানৈ কানে জয় মতি জানৈ কটা পানী নগা চাহু পালে জানৈ তোৰেও বেজাৰত জানৈ জাজি নুশুকালে জানৈ জাজি নুশুকালে জানৈ তোৰে সূত্ৰধৰ আমি খিলঞ্জীয়া, ভূমিপুত্ৰ আমি অসমীয়া। হয়নে নহয় ৰাইজ? নমস্কাৰ, শুভ সন্ধিয়া। পোনপ্ৰথমতে ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ বিচাৰক আৰু সমূহ জাতিপ্ৰেমী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। মোৰ নাম অনামিকা সূত্ৰধৰ। মই ঐতিহ্যমণ্ডিত গোৱালপাৰা জিলাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা কাছাডল গাঁৱৰ জীয়ৰী। লগতে মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য গীতৰ লগতে অকণমান অভিনয় কৰিও ভাল পাওঁ। ধন্যবাদ। আজি এই বিশেষ অনুষ্ঠানটি মোৰ লগতে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনোৱাৰ লগতে বহুতো নজনা কথা জনাৰ বাবে আজি ইয়াত আগুৱাই অহাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এই সুন্দৰ অনুষ্ঠানটি মোৰ লগতে আপোনালোক সকলোৰে শুভ হোৱাৰ লগতে মংগল হৈ পৰক তাৰে আন্তৰিক কামনা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ অনামিকা ন? হয় ছাৰ।
তোমাৰ অভিৰুচি বুলি কি ক'লা? ছাৰ মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য গীতৰ লগতে অকণমান অভিনয় কৰিও ভাল পাওঁ। নৃত্য, গীত গাব? ছাৰ মাতটো অকণমান বেয়া হৈ আছে যিহেতু চৰ্দি আৰু কাহ হৈ আছে। একো যদি নহয়। অকণমান অভিনয় কৰিব দিয়ে তেনেহ'লে। ঠিক আছে, তোমাৰ এটা সৰু অভিনয়। আমাৰ হাতত সময় যিহেতু বহুত কম, সেই সৰুকে এটা অভিনয় তোমাৰ ওচৰত। ঠিক আছে? ঠিক আছে ছাৰ। কি ক'লা মাজনী? তেনেকে ক'ব নেপায় নহয়। তেনেকে নকবা। মোৰ ল'ৰাটো খুব ভাল। মোৰ ল'ৰাটো জানা গুৱাহাটীত চাকৰি কৰে আৰু মোৰ বোৱাৰীটো যে খুব ভাল আৰু ইয়াত যে মোক আহি থৈ দিছে। কিয় থৈ দিছে জানা? আমি যে গাঁৱত এখন অট্টালিকা বনাই আছো। সেইটো যদি হয় নহয় তেনেহ'লে মোক তাতেই থব। সেইটো কাৰণে এই দুদিনমানৰ কাৰণে এই ঘৰটো থব আহিছে। তেনেকে ক'ব নেপায় নহয় মা। তেনেকে ক'ব নেপায়। কি ক'লি? তোমাৰ বিশ্বাস হোৱা নাই ন? মোৰ ল'ৰাটোৰ প্ৰতি বিশ্বাস হোৱা নাই? ঠিক আছে, তোমাক মই এতিয়াই ফোন কৰি মোৰ ল'ৰাটোক কৈ আছো। হেল্ল' বাবা, ক'ত আছা তুমি? ঠিক আছে। নহয় নহয়, মানে মই কিবা এটা ক'ব খুজিছিলো। গম পাইছো, তুমি অকণমান ব্যস্ত আছা। নহয় নহয়, তেনেকে ক'ব নেপায় নহয়। হয় নেকি? কিবা কথা এটা ক'ব খুজিছিলো, বেয়া পাবা নেকি? ইয়াতে মাইনা এজনী কৈ আছে নহয়, তুমি হেনো বোলে মোক ইয়াৰ পৰা লৈ নোযোৱা আৰু। কি ক'লা? কি ক'লা? কি ক'লা তুমি? মাজনী, তুমি সঁচাই কৈছিলা। তুমি সঁচাই কৈছিলা মাজনী। তাই কি ক'লে জানো? মোৰ বোলে এইখনে আজিৰ পৰা ঘৰ। সেইখন ঘৰ বোলে মোৰ ঘৰ নহয় আৰু। তুমি ঠিকে কৈছিলা, ইয়াত এবাৰ আহিলে আৰু দ্বিতীয়বাৰ ঘৰত যাবলৈ পায় বুলি। তুমি ঠিকে কৈছিলা। কি কৈছে জানো? মোৰ বোলে আজিৰ পৰা এই বৃদ্ধাশ্ৰমখনেই ঘৰ। মই তাই এইখন হাতেৰে কলাত লৈ পঢ়াইছিলো। লোকৰ ঘৰত বাচন ধুই মই তাক স্কুল পঢ়াইছিলো। আজি তাই মোক চিনি নাপায়। আজি তাই মোক মাকক চিনি নাপায়। আজিৰ পৰা বোলে মোৰ এই বৃদ্ধাশ্ৰমখনে ঘৰ। মই তাইক ডাঙৰ মানুহ বনাইছিলো। মই তাইক ডাঙৰ মানুহ বনাইছিলো আৰু তাই মোক আজিৰ পৰা বোলে মোৰ এই বৃদ্ধাশ্ৰমখনে ঘৰ। ধন্যবাদ ছাৰ। ধন্যবাদ। তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণামিকা সূত্ৰধৰ। মই বেচিমাৰী গাঁৱৰ পৰা আহিছো। ধন্যবাদ। প্ৰণামিকা। প্ৰণামিকা, হয় ছাৰ। মোক দেখিছা? নাই। চাইডত চোৱাচোন। কি ছাৰ? দেখিছা?
মোক দেখিছানে নাই? দেখিছোঁ। দেখিছা। তোমাৰ অভিৰুচি কি? মই নাচি ভাল পাওঁ নাচি ভাল পোৱা? ছাৰ। কোন ক্লাছত পঢ়ি আছা তুমি? 5 ক্লাছ 5। ছাৰ। কণমানিজনী, তুমি আজি কি সাজপাৰ পিন্ধিছা? ছাৰ, তুমি যে আজি সাজপাৰযোৰ পিন্ধিছা, হয়নে? ছাৰ, সেইযোৰ কি সাজপাৰ? সূত্ৰধৰ। সূত্ৰধৰ। বহু টাইম হ'ল আমি এটি নৃত্য উপভোগ কৰোঁ, হয় নেকি? ৰাইজ, নৃত্য চাবনে? ঠিক আছে, এটি গীত লগাই দিব অনুৰোধ জনাইছোঁ। ধন্যবাদ কণমানিজনী, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী নিহাৰিকা সূত্ৰধৰ। মই হাটখোলাগুৰিৰ পৰা আহিছোঁ। মই 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। নিহাৰিকা, ক'ৰ পৰা আহিছা? হাটখোলাগুৰিৰ পৰা। কাপোৰযোৰ আজি কোনে পিন্ধাই দিছে? মা। মা। ডিঙিত কি পিন্ধাই দিছে এইটো? জোনবিৰি। জোনবিৰি। আৰু হাতত? গামখাৰু। গামখাৰু। তুমি কি কৰি ভাল পোৱা? নাচি ভাল পাওঁ। নাচিয়ে অকল ভাল পোৱা? বেলেগ কিবা? পঢ়িও ভাল পাওঁ। পঢ়ি ভাল পোৱা। কোন শ্ৰেণীত পঢ়ি আছা? 6। 6ত। ঠিক আছে, এটি নৃত্যই দিয়ক, এটি মিউজিক লগাই দিয়ক, অকণমান নৃত্য।
প্ৰণীতা ক'ৰ পৰা আহিছা চিমৰা পৰা কি নাম পূৰ্ণিতা সূত্ৰধৰ নহয় তোমাৰ গাঁওখনৰ নাম বিচিমাৰী বেছিমাৰি তুমি কি কৈ আছিলা ছাৰ মই বুজি পোৱা নাই ঠিক আছে তুমি কি সাজ পিন্ধিছা আজি সূত্ৰধৰ সূত্ৰধৰ সাজ কোনে পিন্ধাইছে মোৰ বা বা তুমি সাজযোৰৰ নাম জানা নিজানো নাজানা ডিঙিত কি পিন্ধিছা তুমি বুজি পোৱা নাই তুমি ডিঙিত কি পিন্ধিছা ডিঙিত অসমীয়াৰ গহনা নামটো কি নামটো নেজানো মোৰ নামটো ঠিক আছে থেংক ইউ থেংক ইউ নমস্কাৰ মোৰ নাম শ্ৰী ময়ূৰী সূত্ৰধৰ মই বিচিমাৰীৰ পৰা আহিছো হেল্ল' ময়ূৰী ক'ৰ পৰা আহিছা বিচিমাৰীৰ পৰা কোন বেছিমাৰি কোন বেছিমাৰি ছাৰ মই ইয়াৰে ইয়াৰে কোন ইয়াৰে কোন ইয়াৰ ছাৰ গাঁৱৰ তোমাৰ গাঁওখন বেছিমাৰি তুমি ডিঙিত কি পিন্ধিছা ছাৰ বুজি পোৱা নাই ডিঙিত কি পিন্ধিছা গলত গলত ইটো কি পিন্ধিছা মই কলকাতা গলপাতা ঠিক আছে থেংক ইউ ধন্যবাদ জংকিৰ প্ৰতি ধৰা বিচাং প্ৰেমেৰে বুঢ়ালাম মৃত্যু খাপতি খুনা সুতি বোৱালা মিৰিৰে দেশৰ কীৰ্তি ৰাখিলা মোৰ মনৰ ৰংঘৰৰ বাকৰিটো দুলি মুদলি তোকে দেখি মন মোৰ কৰে খেলি মেলি কোনো নোহোৱা নজনা নেদে থাকে ভিতৰি সোমালা হিয়াৰ আপুনি ডিঙিয়ে দিচাঙি দিপানে বৰফ বুঢ়ালা বুঢ়ালা আপোনালোকৰ আগত উপস্থাপন কৰিছে নিজকে তো সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো হাৰ্দিক থাকিবই এখন প্ৰতিযোগিতা হয়নে ইহঁতৰ কাৰণে এবাৰ জোৰকৈ হাত চাপৰি দিব লাগে
সকলোৱে তো প্ৰথমতে আহিছোঁ আমি ছাব টাইটেললৈ আমি বেষ্ট ৱাৰ্ক দিব ওলাইছোঁ আজি আমাৰ এই প্ৰতিযোগিতাখনত বেষ্ট ৱাৰ্ক পাবলৈ সক্ষম হৈছে বিনুমা বড়ো লিজা সূত্ৰধৰ আমি দুগৰাকীকে ৰাখিছোঁ বিনুমা বড়ো আৰু লিজা সূত্ৰধৰ বেষ্ট ৱাৰ্ক মই ধৰিত্ৰী সূত্ৰধৰক অনুৰোধ জনাম দিবলৈ বিনুমা বড়ো বেষ্ট ৱাৰ্ক চেছ আৰু চাৰ্টিফিকেট দিবলৈ অনুৰোধ জনাইছোঁ লিজা সূত্ৰধৰ বেষ্ট আইকনিক আমি এতিয়া দিব ওলাইছোঁ বেষ্ট আইকনিক পম্পী সূত্ৰধৰ পম্পী সূত্ৰধৰ কোন পম্পী সূত্ৰধৰ পম্পী সূত্ৰধৰ হয়তো অনুপস্থিত আমি এতিয়া দিব ওলাইছোঁ বেষ্ট এটিটিউড বেষ্ট এটিটিউড মল্লিকা সূত্ৰধৰ প্ৰণামিকা সূত্ৰধৰ আমি দুগৰাকীলৈ ৰাখিছোঁ মল্লিকা সূত্ৰধৰ আৰু প্ৰণামিকা সূত্ৰধৰ আছেনে নাই অনুপস্থিত বেষ্ট কনফিডেন্স পাবলৈ সক্ষম হৈছে উত্তৰা সূত্ৰধৰ আছে কনফিডেন্স
বেষ্ট টেলেণ্ট সুমিত্ৰা সূত্ৰধৰ অনামিকা সূত্ৰধৰ সূত্ৰধৰ আৰু প্ৰণীতা সূত্ৰধৰ প্ৰণীতা সূত্ৰধৰ প্ৰণীতা সূত্ৰধৰ আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ সুমিতা সূত্ৰধৰ আৰু প্ৰণীতা সূত্ৰধৰ এতিয়া আহিছোঁ আমি বেষ্ট পাৰ্চনেলিটি পাবলৈ সক্ষম হৈছে নিজৰা সূত্ৰধৰ আৰু নিহাৰিকা সূত্ৰধৰ নিজৰা সূত্ৰধৰ নিহাৰিকা সূত্ৰধৰ নিজৰা আৰু নিহাৰিকা নিহাৰিকা ক'ত নিহাৰিকা আছা নিহাৰিকা ক'ত নিজৰা সূত্ৰধৰ নিহাৰিকা হয়তো অনুপস্থিত Best iconic পাবলৈ সক্ষম হৈছে বেষ্ট আইকনিক পাবলৈ সক্ষম হৈছে পম্পী সূত্ৰধৰ আছে পম্পী আছে অনুপস্থিত
এতিয়া আমি দিব ওলাইছোঁ বেষ্ট স্মাইল। বেষ্ট স্মাইল পাবলৈ সক্ষম হৈছে আলপনা ৰাভা আৰু ময়ূৰী সূত্ৰধৰ। যিহেতু আমাৰ কম্পিটিশ্যনখন জীয়ৰী আৰু বোৱাৰীৰ আছিলে, তো আমি এতিয়া বোৱাৰীৰ ফলাফল ঘোষণা কৰিব ওলাইছোঁ। বোৱাৰীৰ ছেকেণ্ড পাবলৈ সক্ষম হৈছে কোমলিতা ৰাভা। ছেকেণ্ড ৰানাৰ পাবলৈ সক্ষম হৈছে কোমলিতা ৰাভা। आप प्रेग्नेंट हैं? ट्विंस हैं? क्या? आप सिर्फ 19 साल की हैं। ये मत कहना कि आप स्टूडेंट हैं। मैं स्कूल छोड़ चुकी हूँ। पार्ट टाइम काम करके मैं पैसे कमा रही हूँ और यूनिवर्सिटी एंट्रेंस एग्जाम की तैयारी कर रही हूँ। अगर तुम कॉलेज जाने का सोच रहे हो तो प्रोटेक्शन यूज क्यों नहीं किया? तुम्हारा बॉयफ्रेंड का है। ये बहुत लापरवाही है। राभा, माधवी राभा, আমাৰ এই দুগৰাকী বোৱাৰী হয় আৰু এতিয়া জীয়ৰীৰ ৰিজাল্টখিনি বাকী আছে। এতিয়া আমাৰ হেয়াৰৰ আছে
সেয়া পাবলৈ সক্ষম হৈছে চিবিলা চৌধুৰী। হেল্ল', আমি এতিয়া আহিছোঁ জিঅ'ৰিৰ ছেকেণ্ড ৰানাৰ পাবলৈ সক্ষম হৈছে দিয়া সূত্ৰধৰ। জঙ্কের বোধে ধরা দিশা প্রেমের মুরালাম মৃত্যু খাবতি ঘোড়া হতি বোয়ালা মিডিলে দেখরে কিরতি রাখিলাম রং ঘোড়া বিপরীত দুলি মুদুলি তুকে দেখি মন মন করে খেলি মেলি পুনর বলা বলা লেগে থাকে ভিতরে কুমালা হিয়া আমি দিয়ে দিতাকে দিবাহে বড় বরাত বরাত আজি আমাৰ অনুষ্ঠানটি উইনাৰ কোন হ'ব পাৰে? এনেকে উইনাৰ কোন হ'ব পাৰে? আজি এই সুন্দৰ অনুষ্ঠানখনৰ উইনাৰ কোন হ'ব পাৰে? যোনে হাৰিব পাৰে সিয়ে নেকি? তো মই ঘোষণা কৰিব ওলাইছোঁ আজি মিছ চৌধুৰী হ'বলৈ সক্ষম হৈছে মুন্নি কলিতা। আৰু ফাৰ্ষ্ট ৰানাৰত পাবলৈ সক্ষম হৈছে নমিতা চৌধুৰী। আমি দুগৰাকীয়ে আহিবলৈ অনুৰোধ জনাইছোঁ। মই চেছ ক্ৰাউন আৰু চাৰ্টিফিকেট দিবলৈ অনুৰোধ জনাইছোঁ। উইনাৰ পাবলৈ সক্ষম হৈছে মুন্নি কলিতা। ফাৰ্ষ্ট ৰানাৰত পাবলৈ সক্ষম হৈছে নমিতা চৌধুৰী।
তোমাক চাম